হিয়াৰ আমঠু জুবিনদাৰ এমহীয়া আদ্যশ্ৰাদ্ধৰ দিনাখন আমাৰ তেখেতৰ সমাধি স্থানলৈ বুলি যাত্ৰা কৰিছিলোঁ। আমাৰ সোণাপুৰলৈ এয়া যাত্ৰা আছিলে। মই মানে এডিটিঙত অকণমান দুৰ্বল, সেইকাৰণে দেৰি হ'ল ভিডিঅ'টো বনোৱাতে। ফাইনেলি আমি আহি পালোঁ জুবিনদাৰ সমাধিস্থান জুবিন ক্ষেত্ৰ। যথেষ্ট জনসমাগম। প্ৰাণৰ শিল্পীগৰাকীক এখনি গামোচা বা এগছি চাকিৰে বন্তি জ্বলাবলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ সকলোৰে হেতা ওপৰা। আমিও জনসমাগম নেওচি এখনি গামোচাৰে তেখেতৰ সমাধিত শ্ৰদ্ধা জনালোঁ। এয়া যথেষ্ট জনসমাগম। এয়া শ্ৰদ্ধা নিবেদি পেলাই মই ফটো উঠিলোঁ। যথেষ্ট ৰ'দৰ প্ৰকোপ আছিলে, গৰম। এয়া সকলোৰে এগছি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদিবলৈ হেতা ওপৰা। যথেষ্ট জনসমাগম, গৰম আছিলে যথেষ্ট। এয়া পাহাৰৰ ওপৰৰ পৰা জুবিন ক্ষেত্ৰৰ পৰিৱেশ। আমিও অকণমান মানে পাহাৰত অকণমান ঠাণ্ডা আছিলে, তাৰ পৰা পৰিৱেশটো অকণমান চালোঁ। মেইন সমাধিস্থান য'ত আমি শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ সকলোৱে, এইটো হ'ল তেখেতৰ মেইন সমাধিস্থান। আমি ফটো উঠিলোঁ। এয়া আমাৰ টিমটো। এয়া ফটো ল'ৰা আৰু মই। এয়া সকলো এগছি বন্তি জ্বলাইছে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। যথেষ্ট জনসমাগম। ফাইনেলি জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় আই অসম। বাই বাই।